নমস্কাৰ চাবসকল এটা খবৰ দিম বুলি এই সৰু ভিডিঅ'টো বনাইছোঁ খবৰটো হ'ব পাৰে বহুতে গম পোৱা নাই বা বহুতে গম পালে তথাপিও মই এই ভিডিঅ'টো বনাইছোঁ যিহেতু হেতু মোৰ কাম হয় মই ব্যাখ্যা কৰি দিম ইয়াত কি কৈছে কি কোৱা নাই চাওক আমাৰ যেটো মিশন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসামৰ পৰা এটা লেটাৰ আহিছে বুলি ক'ব পাৰি আৰু ইয়াত লিখা মতে আমি গম পাওঁ যে আমাৰ যেটো ৰিপৰ্ট কাৰ্ড 2024 আৰু 25 চনৰ ইয়াৰ বিষয় লিখা আছে আৰু 2025 আৰু 26 চন যেটো এতিয়া আহি আছে সেই দুয়োটাৰ বিষয় লিখা আছে ইয়াৰ লগতে মই আৰু কিছুমান কথাটো কম আৰু হেতু হল যেহেতু আমাৰ পৰীক্ষাটো চলি আছে পৰীক্ষা বুলি কৈছো আৰু মূল্যায়ন যেটো চতুৰ্থ সাময়িক মূল্যায়ন আৰু দুই এদিনত শেষ হ'ব কিছুমান হ'ব পাৰে শেষ হ'ল বা কিছুমান হোৱা নাই যেতিয়া এই মূল্যায়নটো শেষ হ'ব তাৰ পিছত কিছুমান কৰণীয় আছে গাইডলাইনছ মতে মই হেতু আগতেও জনালো তথাপি ইয়াত মই এড কৰি দিম গুৰুত্বপূৰ্ণ কথাটো আশা কৰো সকলোৱে ভালদৰে মন দি শুনি যাব চাওক আমাৰ যেটো এটা চিঠিত লিখা মতে আমি যদি হেতু পঢ়ি যাও আমি গম পাম যে যেটো প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড বুলি কোৱা হয় 2024 আৰু 25 শিক্ষা বৰ্ষৰ বাবে যেটো দিব লগিয়া আছিল বিদ্যালয়লৈ লৰা ছোৱালীৰ বাবে বা শিক্ষাৰ্থীবোৰৰ বাবে হেতু দিয়া হোৱা নাই মানে ফাণ্ডৰ শৰ্টেজ বুলি কৈছে মানে টকা পইচা জোৰা নাই চৰকাৰৰ গতিকে আমাৰ যেটো এডুকেশ্যন ডিপাৰ্টমেন্ট বা সৰকাৰ বুলি কৈছো তেওঁলোকে হেতু মানে যোগান ধৰি দিব পৰা নাই সেইবাবে সকলো বিদ্যালয়লৈ এটা অনুৰোধ কৰিছে যে যেটো প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড দিব লাগে হেতু বিশেষকৈ দুটা শ্ৰেণীৰ বাবে দিব পাৰি মই স্পেসিফিক্যালি ক'লো দুটা বুলি আপোনালোকে বুজি পাবই কথাটো কাৰণ হেতু চাওক যিবোৰে ট্ৰান্সফাৰ হয় বেলেগ স্কুললৈ যাব যেনেকৈ ক্লাছ 5 আৰু ক্লাছ 8 ক্লাছ 5 এ যেতিয়া পাস কৰিব তেতিয়া ক্লাছ 6 ত যাব বেলেগ স্কুললৈ ঠিক তেনেকৈ ক্লাছ 8 এ যেতিয়া পাস কৰিব তেতিয়া ক্লাছ 9 লৈ যাব বেলেগ স্কুললৈ তেওঁলোকৰ বাবে হে মানে স্পেসিফিক্যালি মানে বনাই দিবলৈ কৈছে মানে প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ডটো আৰু বাকিবোৰৰ যেটো প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড হেতু দিব নালাগে বুলি আমাৰ যেটো শিক্ষা বিভাগে জনাইছে কিন্তু যদিহে বেলেগক কিবা এটা কাৰণ দিব লগিয়া হয় ধৰি লওক কোনোবা ক্লাছ 4 ৰ কোনোবা ক্লাছ 3 ৰ বা কোনোবা ক্লাছ 6 ৰ 7 ৰ তেওঁলোকে যদিহে বেলেগ স্কুললৈ যাব বিচাৰে তেতিয়া হলে তেওঁলোকৰ বাবে মানে ৰিপৰ্ট কাৰ্ড যেটো বনাব লগিয়া আছে হেতু কি কৈছে যে যেটো স্কুল গ্ৰান্ট ঠিক আছে মানে যেটো স্কুল গ্ৰান্ট দিয়া হয় টকা পইচা দিয়া হয় হেতু স্কুল গ্ৰান্টৰ টকাৰে মানে বনাই দিবলৈ মেনেজ কৰি দিবলৈ হেতু মানে এটা অনুৰোধ কৰা হৈছে শিক্ষা বিভাগৰ দ্বাৰা গতিকে কথাটো হেতুৱে আছিল আমি জানিব লগিয়াটো আৰু 2024 নহয় 2025 আৰু 26 শিক্ষা বৰ্ষৰ বাবে হেতু এটা কথাটো কৈছে চাওক মই অলপমান পঢ়ি দিও দেই SCERT Assam has contextualized, developed and designed the following report cards for different classes of elementary stages for the academic year 2025 and 26 as follows মানে 2025 and 26 or যেটো academic year শিক্ষা বৰ্ষ এই শিক্ষা বৰ্ষৰ বাবে স্পেসিফিক মানে এটা বিশেষ বা নিৰ্দিষ্ট বুলি ক'ব পাৰি মানে প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড বনাইছে বুলি কৈছে মানে ৰিপৰ্ট কাৰ্ড মানে হাজু কৰিছে বুলি কৈছে ইয়াত ডিটেইলছটো দিছে আমি যদি চাও ভালদৰে আমি গম পাম ইয়াত দিয়া হৈছে 1 নম্বৰ হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড যেটো শৰ্টত HPC বুলি কোৱা হৈছে হেতু হল বাল বাটিকাৰ পৰা ধৰি তাৰ মানে আমি ক'ব পাৰো হেতু মানে ক শ্ৰেণী ঠিক আছে ক শ্ৰেণীৰ পৰা ধৰি মানে ক শ্ৰেণীৰ বুলি কৈছে দেই ধৰি নহয় ক শ্ৰেণীৰ বাবে 8 পেজ থকা বুলি কৈছে ঠিক আছে 8 পেজ আছে মানে তাত গতিকে হেইটো আমি এতিয়া নতুন শিক্ষা বৰ্ষ যেতিয়া আহিব তেতিয়া হেবোৰ মানে মেইনটেইন কৰিব লাগিব আৰু হেতু আসামিজ মিডিয়ামৰ বাবে আসামিজ দিয়া আছে বড়ো মিডিয়ামৰ বড়ো
বেংগলী বা বেংগলী আৰু ইংলিছ মিডিয়ামৰ বাবে ইংলিছ বুলি মানে গোটেইটো ইয়াত দিয়া হৈছে ঠিক আছে ফৰ কনন অৰ ক শ্ৰেণী বুলি কৈছে মথনি ক'লোৱেই বালবাটিকা বা ক শ্ৰেণী ন এই মানে শ্ৰেণীৰ বাবে বা ক্লাছৰ বাবে গতিকে এইটো চাওক আপোনালোকে গম পালে কথাটো আৰু ক্লাছ 1 আৰু ক্লাছ 2ৰ বাবে বুলি কৈছে সেইটো 8টা পেজ আছে হলিষ্টিক প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড সেইটো কোৱাটো হৈছে আৰু ক্লাছ 3 to 8ৰ বাবে অকল 4টা পেজ বুলি কৈছে তাৰ মানে আমি ইয়াৰ পৰা গম পালো যে ক শ্ৰেণী ক্লাছ 1 ক্লাছ 2 এই তিনিটাৰ বাবে কি 8টা পেজ থাকিব আৰু ক্লাছ 3 to 8ৰ যেটো প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড সেইটো কম্প্ৰিহেনসিভ প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড বুলি কোৱা হৈছে আৰু সেইটো অকল 4টা পেজ থাকিব মানে এই ৰিপৰ্ট কাৰ্ডৰ এই কথাটো কৈছে এতিয়া এটো যেটো আপোনালোকক দিবলগীয়া আছিল এই খবৰটো মই এটা শেষ কৰিলো ইয়াত আৰু লগতে মই অথনি কৈছিলো যে আৰু লাটাৰ লগতে আৰু এটা খবৰ দিম বুলি কৈছো নহয় জানো এতিয়া এইটো হল যে আমাৰ যেটো মূল্যায়ন সেই মূল্যায়নটো চলি আছে এতিয়া বৰ্তমান মানে প্ৰায় শেষ এটা বা দুটা কিছুমানো থাকিব পাৰে যেনেকৈ আমাৰ এতিয়া এটা অকল আছে এইটো শনিবাৰে লোৱা হ'ব মানে 15 তাৰিখে লোৱা হ'ব বুলি কৈছো এতিয়া আমাৰ হেডে কি কৰে মই নাজানো মানে এটা অৰ্ডাৰো ওলাইছে যে হিতনাখন এটা লোকেল হলিডে থাকিব বুলি যদি হলিডে থাকে তেতিয়া হলে সোমবাৰে লোৱা হ'ব আৰু যদি নাথাকে তেতিয়া হলে শনিবাৰে লোৱা হ'ব কাৰণ ইয়াত আৰু লিখিছে মানে হলিডে হেৰিত যেটো নোটিছ ওলাইছিলে মানে কিছুমান কাৰ্য যেনেকৈ পৰীক্ষা বা কিবা কিবি এমাৰ্জেন্সি হেবোৰ মানে একো হেৰি মানে প্ৰভাৱ তাত পৰিব নালাগে বুলি লিখা আছে তাৰ মানে যদি শেডিউল কৰা হৈছে পৰীক্ষাৰ বাবে সেইটো পৰীক্ষাটো চলিব মানে কথাটো সেইটো এই কাৰণে কৈছো যদিহে হিতনাখন পৰীক্ষা লোৱা হয় তেতিয়া হলে সোমবাৰে আৰু যদি লোৱা হয় তেতিয়া হলে হিতনাখনে হ'ব আৰু যদি লোৱা নহয় তেতিয়া সোমবাৰে লোৱা হ'ব মানে কথাটো সেইটো গতিকে এতিয়া চাওক এটো হোৱাৰ পিছত আমাৰ কামটো আহি যায় আমাৰ প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড বনোৱা যেটো খতিয়ান পত্ৰ বুলি কোৱা হয় ন খতিয়ান পত্ৰত মানে তেওঁলোকৰ যেটো ডিটেইলছ হ'ব ডিটেইলছটো সাবমিট কৰি তেওঁলোকক মানে হাতত গটাই দিয়া বিশেষ ক্লাছ 5ক কাৰণ তেওঁলোকেটো হেৰি বেলেগ স্কুললৈ যাব বা ক্লাছ 8ক কাৰণ তেওঁলোকেও বেলেগ স্কুললৈ যাব সেইভাবে মানে গতিকে অকল হেয়াই নহয় তাৰ পিছত আমাৰ বহুতো কাম আছে যেনেকৈ মানে ফেচিলিটেশন প্ৰগ্ৰাম বুলি কৈছে ঠিক আছে গতিকে এই ফেচিলিটেশন প্ৰগ্ৰামটো কেনেকৈ কৰিবলৈ কৈছে গাইডলাইন মতে যে এটা ডাঙৰ এটা ফস্টাৰ বনাবলৈ কৈছে আৰু এই ফস্টাৰত যিবোৰ যেটো কাৰেন্ট একাডেমিক ইয়াৰ বা শৈক্ষিক বা শিক্ষাবৰ্ষ এই শিক্ষাবৰ্ষত যিবোৰে ভাল মানে প্ৰদৰ্শনী দেখাব পাৰিছে বা তেওঁলোকে যদি হে মানে টপ কৰিব পাৰিছে তেওঁলোকৰ যেটো ফটো আৰু নাম হেতু এই যেটো মই কলো নহয় ফস্টাৰৰ তেওঁলোকৰ ফটোটো প্ৰিন্ট কৰি হেতু বিদ্যালয়ত কাখত বা গেটত বা বিদ্যালয়ৰ ওচৰ-পাজৰ কৰবাৰ মানে আৰি থবলৈ মানে হেতু মানে জনোৱা হৈছে আৰু লগতে তেওঁলোকক ফেচিলিটেশনৰ নামত তেওঁলোকক আনি তেওঁলোকক কিবা এটা আমি মানে সন্মান দিব পাৰো কাৰণ ইয়াৰ পৰা আমি মানে এটা মানে হেৰি দেখাব পাৰো আৰু আমাৰ যেটো বিদ্যালয়বোৰ সেই বিদ্যালয়ৰ যেটো কাৰ্যবলী বা অগ্ৰগতি কিমান মানে উন্নত হৈ আছে হেতু উন্নীতকৰণটো আমি মানে দেখাব পাৰো তাৰ লগতে অকল হেয়াই নহয় আৰু আমাৰ যেটো বিদ্যালয়বোৰ সেই বিদ্যালয়বোৰত সকলো প্ৰকাৰৰ মানে শিক্ষাৰ্থী থাকে কিছুমান বহুত হেৰি হয় পঢ়াত মানে ভাল থাকে কিছুমান অলপ বেয়া বুলিতো ক'ব নোৱাৰি মানে স্লো লাৰ্নাৰ থাকে নহয় যেন কিছুমান বহুত ফাষ্ট লাৰ্নাৰ হয় কিছুমান মানে টপ কৰিব পাৰে কিছুমান একেবাৰে নোৱাৰে আমি জানো এনেকুৱা কিছুমানো থাকে যে যিবোৰ ক্লাছ 4 বা ক্লাছ 5 বা তাতকৈ ডাঙৰ ক্লাছবোৰতো ভালদৰে অসমীয়াটোকে পঢ়িব নজনাও থাকে নহয় জানো সেইবোৰক আমি ঘৰত গৈ তেওঁলোকৰ মাক দেউতাকৰ কথা পাতি তেওঁলোকৰ যেটো হেৰি
মানে সমস্যা সেই সমস্যাবোৰ কথা পাতি সমাধান কৰিব লাগিব আৰু সেয়াই নহয় যিহেতু নতুন শিক্ষাবৰ্ষৰ বাবে এনৰলমেণ্টো চলিব এতিয়া আমি আমাৰ বিদ্যালয়বোৰত কি প্ৰকাৰে মানে কেনেকৈ কি কৰিলে আমাৰ এনৰলমেণ্টটো বঢ়াব পাৰোঁ সেইটো আমি চাব লাগিব আৰু সেইবাবে যিটো গাইডলাইনছ সেই গাইডলাইনছত দিছে যে আমি সকলোৱে মানে শিক্ষক শিক্ষয়িত্ৰী আমাৰ বিদ্যালয়বোৰৰ তেওঁলোকে মানে মিলি বিদ্যালয়ত যাব লাগিব বিদ্যালয় নহয় গাঁৱত যাব লাগিব ঘৰে ঘৰে চাব লাগিব কাৰ মানে ক'ত কোন আছে তাত কোনোবা মানে বিদ্যালয় নোযোৱা বা নাম নলগোৱা আছে নেকি সেইবোৰ যদি আছে আমি সেই ল'ৰা বা ছোৱালীবোৰক আমি এনৰলমেণ্ট কৰাব লাগিব তেওঁলোকক বুজাব লাগিব ঘৰত গৈ সুধিব লাগিব কাৰণটো কি সেই কাৰণটো জানি আমি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব কথাটো সেইটোৱেই কিন্তু সেইটো সকলোৰে দ্বাৰা কৰা হ'বনে নাই সেইটো মই নাজানো কিন্তু সেইটো কৰাটো এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীৰ এটা কৰ্তব্য এটা দায়িত্ব হয় কাৰণ যিহেতু এতিয়া আপোনালোকে শিক্ষক শিক্ষয়িত্ৰী হৈছে তাৰ মানে সেইটো যে আপোনালোকৰ যিটো প্ৰথম যিটো প্ৰেফাৰেন্স সেইটো হ'ল বিদ্যালয় কাৰণ আপোনালোকে বিদ্যালয়ত জইন কৰা শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে ইয়াৰ কাৰণটো বা ইয়াৰ যিটো অৰ্থটো সেইটোৱেই যে আপোনালোকে বিদ্যালয়ৰ বাবে কাম কৰি যাব মানে সদায় বিদ্যালয়ৰ বাবে কাম কৰি যাব বিদ্যালয়ক উন্নীতকৰণ কৰাটো আপোনালোকৰ কাম গতিকে এতিয়া বিদ্যালয় যিহেতু আপোনাৰ জীৱিকাৰ এটা উপায় নহয় জানো অকল জীৱিকাৰ উপায় বুলি ক'লে নহ'ব যিটো শিক্ষক বা শিক্ষয়িত্ৰীৰ যিটো কাৰ্যৱলী যিটো কাম যিটো ডিউটি কৰ্তব্য সেইটো এটা আমি ক'ব পাৰোঁ এটা নবেল প্ৰফেশ্যন বুলি ক'ব পাৰোঁ ঠিক আছে এটা ভদ্ৰ এটা প্ৰফেশ্যন আৰু ক'বলৈ গ'লে ইয়াতকৈ আৰু মানে আমি ক'ব পাৰোঁ ইয়াতকৈ ভাল আৰু প্ৰফেশ্যন আৰু নাই কাৰণ আমাৰ যিটো ভৱিষ্যত মানে এবাৰ ল'ৰা বা ছোৱালীৰ বা শিক্ষাৰ্থীৰ ভৱিষ্যত এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে গঢ়ি তোলে নহয় জানো গতিকে আমি কেৱল নিজৰটো চাব নালাগিব আৰু সেইটোকেই মানে আমাৰ যিটো শিক্ষা বিভাগ বা চৰকাৰ সেই উদ্দেশ্যটোকে মানে আগত ৰাখি এই গাইডলাইনছবোৰ দিয়ে কিন্তু আমি কিমান দূৰলৈকে সেই গাইডলাইনছবোৰ মানি চলোঁ সেইটো আমি চাব লাগিব কাৰণ ল'ৰা ছোৱালীৰ কথা আছে শিক্ষাৰ্থীৰ কথা আছে নহয় জানো সেইটো আমি এদিন বা দুদিন কৰাটো ইয়াত আমাৰ একো বা এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীৰ একো মানে অপকাৰ নহয় বা একো লোকচান নহয় লছ নহয় বুলি মই ভাবোঁ গতিকে ছাত্ৰসকল সেইটোৱেই আমি যিহেতু শিক্ষক বা শিক্ষয়িত্ৰী হ'লোঁ গতিকে আমি সেই নিজৰ যিটো কৰ্তব্য সেই কৰ্তব্যটো ভালদৰে পালন কৰি যাব লাগিব সেই কথাটোকে মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনালোঁ মই নাজানো কিমানে এই মোৰ যিটো ভিডিঅ'টো শেষলৈকে চালে স্কিপ নকৰাকৈ যিবিলাকে চালে তেওঁলোকক মই অনুৰোধ জনাওঁ আপোনালোকে কথাটো এনে শুনা নাই মই গম পাওঁ কাৰণ আপোনালোকৰ মনত এটা পেচেঞ্চ থাকিবই লাগিব নহয় জানো কাৰণ আমাৰ যিটো প্ৰফেশ্যন এই প্ৰফেশ্যনটো সেইটোৱেই আমি সদায় সেইটো প্ৰথম প্ৰেফাৰেন্সত ৰাখিব লাগিব তাৰপিছতহে পৰিয়ালটো আমি প্ৰথমত ৰাখিব নোৱাৰি কাৰণ আমাৰ যিটো জীৱিকাৰ যিটো উপাৰ্জন আমাৰ তাৰ পৰাই আহে সেই প্ৰফেশ্যনৰ পৰাই আহে তাৰ বাবে অনুৰোধ জনাইছোঁ সকলোকে যাতে সকলোৱে এই যিবোৰ গাইডলাইনছ দিছে গাইডলাইনছবোৰ অলপ চাব মই এইটো কোৱা নাই যে সকলো গাইডলাইনছটো মানি চলিব লাগে কিন্তু যেতিয়া ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আহে সেইটো আমি চাব লাগিব মানে আমাৰ লোকচানটো হ'ব নালাগে আনহাতে ল'ৰা ছোৱালীৰ এটা ভাল মানে ইনিচিয়েটিভ হ'ব লাগে মানে তেওঁলোকৰ ভৱিষ্যতৰ বাবে সেইটো চাব আৰু গতিকে ছাত্ৰসকল মই যিটো আজি সৰু ভিডিঅ' বনালোঁ এই ভিডিঅ'টো যিবিলাকে চালে ধন্যবাদ আশা কৰোঁ আপোনালোকে গাইডলাইনছ মতে কামবোৰ কৰি যাব আৰু যিটো কৰিবলগীয়া আছে সেইটো সময়মতে কৰিব বুলি আশা কৰিছোঁ আৰু ইয়াকে কৈ মোৰ এই চমু যিটো মানে এই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ